নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যত পৰিছে উৎকট গৰম আৰু উৎকট গৰমৰ বাবেই এখন বিদ্যালয়ত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মাজুলীৰ এখন বিদ্যালয়ত ঢলি পৰিছে কেইবাগৰাকীকৈ ছাত্ৰী এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মাজুলীৰ আউনিয়াটি খট্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভয়ংকৰ অঘটন উৎকট গৰমৰ বাবেই বিদ্যালয়ত ঢলি পৰিছে কেইবাগৰাকীও ছাত্ৰী উৎকট গৰমৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে হঠাৎ ঢলি পৰিছে কেইবাগৰাকীকৈ ছাত্ৰী আৰু 9 গৰাকীকৈ ছাত্ৰী ঢলি পৰাত বিদ্যালয়খনত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে আজি কংগ্ৰেছ দলত যোগদান কৰিব ৰিপুন বৰাই আজি কংগ্ৰেছত যোগদান কৰিব ৰিপুন বৰাই এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ কংগ্ৰেছ দললৈ ঘূৰি আহিব প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা এটা ডাঙৰ খবৰ আজি পুৱা 9:30 বজাত কংগ্ৰেছত যোগদান কৰিব ৰিপুন বৰাই 9 বজাৰ লগে লগে যোগদান কৰিব ৰিপুন বৰাই সবাতকৈ গুৰুত্বপূৰ্ণ খবৰ ৰিপুন বৰাই আজি আনুষ্ঠানিকভাৱে যোগদান কৰিব কংগ্ৰেছত কিছুদিন পূৰ্বে তৃণমূল কংগ্ৰেছত ত্যাগ কৰিছিল ৰিপুন বৰাই আৰু এআইসিসিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছত যোগদান ৰিপুন বৰাৰ সৈতে দলে বলে কংগ্ৰেছত যোগদান কৰিব তৃণমূল কংগ্ৰেছৰ শতাধিক নেতাই এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰিপুন বৰাৰ সৈতে দলে বলে কংগ্ৰেছত যোগদান কৰিব তৃণমূল কংগ্ৰেছৰ শতাধিক নেতাই ৰাজ্যবাসীৰ কাৰণে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মহিলাসকলৰ বাবে ভাল খবৰ কিয়নো চৰকাৰে আনিছে বৃহৎ আঁচনি 50,000 কোটি টকা লাভ কৰিব মহিলাই এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো লাখ লাখ মহিলাক ৰাজ্য চৰকাৰে দিছে ভাল খবৰ ডাঙৰ উপহাৰ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে মহিলাই 50,000 টকা দিব মহিলাক 50,000 টকা দিব ৰাজ্য চৰকাৰে এই মুহূৰ্তত সেই ভাল খবৰটো জনোৱাৰ চেষ্টা কৰিছো প্ৰতি বছৰে মহিলাক দিয়া হ'ব 10,000 কোটি টকা 5 বছৰত মহিলাই লাভ কৰিব 50,000 টকা সুভদ্ৰা আঁচনিৰ জৰিয়তে চৰকাৰে মহিলাক বছৰি 10,000 টকা প্ৰদান কৰিব আৰু সুভদ্ৰা আঁচনিত আবেদন কৰিলে মহিলাই পাব এই ধন প্ৰত্যেক বছৰে মহিলাই একাউণ্টত সোমাব চৰকাৰৰ তৰফৰ পৰা 10,000 কোটি টকা ডিবিটিৰ জৰিয়তে বছৰত দুবাৰকৈ মহিলাৰ একাউণ্টত সোমাব এই ধন প্ৰথম কিস্তি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাই মহিলাই লাভ কৰিব একাউণ্টৰ আৰু দ্বিতীয় কিস্তি 5,000 টকা ৰাখী বন্ধন উপলক্ষে লাভ কৰিব মহিলাসকলে ইফালে উল্লেখ কৰা হৈছে যে 21 পৰা 60 বছৰ বয়সৰ ভিতৰত মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এবাৰ জাগিছে ৰাইজ এবাৰ এপিডিচিএলক হুংকাৰ দিয়া হৈছে দাবী নামানিলে ভয়ংকৰ পদক্ষেপ হাতত লোৱাৰ হুংকাৰ এবাৰ উত্তেজিত জনতাৰ আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো স্মাৰ্ট মিটাৰক লৈ ৰাজ্য উত্তাল স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথ কপাইছে 7টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে এটা ব্ৰেকিং নিউজ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এই মুহূৰ্তত সেই খবৰটো জনোৱাৰ চেষ্টা কৰিছো ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি নিবলৈ চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰীয়ে ইতিমধ্যে পিডিচিএলক সময় বান্ধি দিছে স্মাৰ্ট মিটাৰ খুলি নিনিয়া পৰ্যন্ত শান্ত নহয় এবাৰ উত্তেজিত লোক সেই হুংকাৰ প্ৰদান কৰা হৈছে পিডিচিএলক আৰু স্মাৰ্ট মিটাৰ খুলি নিনিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ৰাইজে ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ স্মাৰ্ট মিটাৰ দলিয়াই দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে শক্তি বিভাগক প্ৰতিবাদকাৰী জনতাই বান্ধি দিছিলে 7 দিনৰ সময়সীমা আৰু 7 দিনৰ ভিতৰতেই স্মাৰ্ট মিটাৰ খুলি নিব লাগিব মৰাণৰ বামুনবাৰীত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে সাৱধান হওক ৰাজ্যবাসী কিয়নো ইতিমধ্যে লাখ লাখ লোকৰ আধাৰ কাৰ্ড কৰ্তন কৰা হ'ব আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ 1 অক্টোবৰৰ পৰা আধাৰৰ বাবে ৰাজ্যত আহিব নতুন নিয়ম
আধাৰ কাৰ্ডক লৈ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ 10 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে জাৰি কৰিব আধাৰক লৈ নতুন নিৰ্দেশনা 10 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে জাৰি কৰিব আধাৰক লৈ নতুন নিৰ্দেশনা আৰু আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে জাৰি কৰিব আধাৰক লৈ নতুন নিৰ্দেশনা অসমত বিদেশীৰ হাতে হাতে আধাৰ কাৰ্ড এতিয়াৰে পৰা কেৱল এনআৰচিৰ আবেদনকাৰীহে লাভ কৰিব আধাৰ কাৰ্ড এনআৰচিৰ আবেদন নকৰিলে এতিয়াৰে পৰা অসমত নাপাব আধাৰ কাৰ্ড বিদেশীয়ে যাতে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে আনিলে এই কঠোৰ নিয়ম যদিহে 2014 চনত এনআৰচিৰ বাবে আবেদন কৰা নাই তেন্তে আধাৰ কাৰ্ড দিয়া নহব জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিছে অসমৰ বহু কেইখন জিলাত জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড পোৱা গৈছে অসমৰ বহু কেইখন জিলাত জনসংখ্যাতকৈ আধাৰ কাৰ্ড বেছি পোৱা গৈছে বৰপেটাত 103% পাইছে আধাৰ কাৰ্ড আৰু ধুবুৰীত 103% আধাৰ কাৰ্ড লাভ কৰিছে নগাঁৱত 1% সমান্তৰালভাৱে আন কেইবাখনো ঠাইত আধাৰ কাৰ্ড পোৱা গৈছে সন্দেহযুক্ত লোকেও আধাৰ লবলৈ সক্ষম হৈছে চাহ বাগিচা বাদে বাকি জিলাত প্ৰাপ্তবয়স্ক লোকৰ বাবে আধাৰ পোৱাটো কিছু কঠিন হ'ব চাহ বাগিচাৰ বাদে বাকি জিলাত প্ৰাপ্তবয়স্ক লোকৰ বাবে আধাৰ পোৱাটো কিছু কঠিন হ'ব বুলি উল্লেখ কৰা হৈছে কোনো বিদেশী লোকে আহি যাতে অসমত আধাৰ ল'ব নোৱাৰে তাৰ বাবে এই প্ৰক্ৰিয়া হাতত লৈছে চৰকাৰে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে ৰাজ্যত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যি দুৰ্ঘটনাত 4 গৰাকীকৈ লোকৰ মৃত্যু হৈছে আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাইছে আৰু 4 গৰাকীকৈ লোক এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে এটা বিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ভয়ংকৰ খবৰ দুখন 4চকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ হৈছে তিতাতে নিহত হৈছে মহিলাসহ 4জনকৈ লোক ইয়নো আৰু অল্টো বাহনৰ মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছে আৰু তাৰ পিছতে 4 গৰাকীকৈ লোকৰ মৃত্যু নিহত লোক কেইজন আছিল ইয়ন গাড়ীৰ যাত্ৰী সংকটজনক অৱস্থাত অল্টোখনৰ 3 যাত্ৰীক হস্পিটালত ভৰ্তি কৰোৱা হৈছে আন এক ব্ৰেকিং নিউজ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপৰ বিক্ষোভ কাৰ্যসূচী এবাৰ শক্তিমন্ত্ৰী পুতলিকা দাহ কৰিছে আপ কৰ্মীসকলে এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছে এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠনৰ বিৰুদ্ধে আজি আম আদমি পাৰ্টিৰ তৰফৰ পৰা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে গোলাঘাট চহৰ আপৰ বিক্ষোভ কাৰ্যসূচী নেতৃত্ব দিয়ে দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটিৰ সদস্য ৰাজীৱ শইকীয়াই শক্তিমন্ত্ৰী নন্দিতা কাৰ্লুচা প্ৰতিকৃতি দাহ কৰি পুতলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে বিজেপি চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানীৰ মুনাফাৰ স্বাৰ্থত অসমবাসীৰ ওপৰত প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বোজা জাপি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে আপ নেতাগৰাকীয়ে